যোৰহাট চেমফৰ্ড বিদ্যালয়ত CBSEৰ ফলাফলত কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান। ঘোষণা হ'ল CBSEৰ ফলাফল। বিগত 3টা বৰ্ষৰ দৰে এইবাৰো যোৰহাটৰ চেমফৰ্ড বিদ্যালয়ে 100% উত্তীৰ্ণতাৰ সৈতে উজ্জ্বল ফলাফল লাভ কৰিছে। বিদ্যালয়খনৰ এখন ইংৰাজী মাধ্যম শিক্ষা প্ৰতিষ্ঠান হোৱাৰ পাছতো অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতি বছৰে আৰু এই ধাৰা অব্যাহত ৰাখি এই বছৰো দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে 100ৰ ভিতৰত 100 নম্বৰ পাই গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ 10ম শ্ৰেণীৰ CBSE পৰীক্ষাত বিদ্যালয়ৰ 39জন শিক্ষাৰ্থীৰ ভিতৰত 38 গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। উল্লেখযোগ্যভাৱে বিদ্যালয়খনৰ ছাত্ৰ ময়ূখ নিগম হাজৰিকাই 99% নম্বৰ লাভ কৰি পূব মণ্ডলৰ ভিতৰত এগৰাকী অগ্ৰণী স্থান দখল কৰে। আকৰ্ষণীয় যে ময়ূখে চেমফৰ্ডতে শিক্ষা আৰম্ভ কৰি কোনো ধৰণৰ ব্যক্তিগত টিউচন নোলোৱাকৈ এই সফলতা অৰ্জন কৰিছে, যিয়ে বিদ্যালয় কৰ্তৃপক্ষক গৌৰৱান্বিত কৰিছে। ইয়াৰ লগতে আন 9 গৰাকী শিক্ষাৰ্থীয়ে 90%ৰ ওপৰতে নম্বৰ লাভ কৰিছে। ইয়াৰ লগতে বিভিন্ন বিষয়ত 80 নম্বৰ গৰিষ্ঠ সংখ্যক ছাত্ৰীয়ে পোৱাটো উল্লেখযোগ্য সাফল্য হিচাপে চিহ্নিত হোৱাৰ লগতে গৌৰৱ কঢ়িয়াই আনিছে বিদ্যালয়খনলৈ। আজিৰ এই অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিবলৈ উপস্থিত থাকে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা। ইয়াৰ লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাতে ছাত্ৰ-ছাত্ৰী চমকপ্ৰদভাৱে আগবঢ়াই বিদ্যালয়খনে আগবাঢ়ি আহিছে। অনাগত দিনতো এই শাখাসমূহত শিক্ষাৰ্থীসকলে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ সফলতা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, D24 নিউজ অসম। আমাৰ বিদ্যালয়টো তৃতীয় বেটছ হয়। আমাৰ কাৰণে খুবেই সুখৰ খবৰ যে এইবাৰ আমাৰ এজন ছাত্ৰই 99% মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইটো আমি এতিয়ালৈকে জনাত যোৰহাটৰে নহয় অসমৰে অন্যতম শ্ৰেষ্ঠ মাৰ্কছ। গতিকে আমি স্বাভাৱিকতে যথেষ্ট সুখী আৰু লগতে আমাৰ এইবাৰ 39জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। তাৰ ভিতৰত 38জনেই ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু এজনে ছেকেণ্ড ডিভিজন পাই পেলাই 100% উত্তীৰ্ণৰ যিটো ধাৰা যোৱা 3 বছৰ ধৰি আছিলে সেইটো আমি অব্যাহত ৰাখিবলৈ সক্ষম হৈছোঁ। আচলতে এটা কথা মানে স্কুলখন আৰম্ভ কৰাৰ আৰুতো আমাৰ সেই কথাবোৰে আছিলে যে আমি ইংৰাজী মাধ্যমত পঢ়িলে বুলিয়ে যে অসমীয়া সংস্কৃতি বা সাহিত্যৰ পৰা আঁতৰি যাব লাগিব তেনে কোনো কথা নাই। এটা ভাষা তেওঁলোকে শিকে, কিন্তু নিজৰ ভাষা সংস্কৃতি বাদ দি পেলাই শিকাৰ ক্ষেত্ৰত আমি বিৰোধী আছিলোঁ আৰু সেইটো প্ৰমাণ কৰিবলৈকে আমাৰ বিদ্যালয়ত আমি অসমীয়া সংস্কৃতি বা সাহিত্যৰ চৰ্চা খুব ভালদৰে হয়, খুব চিৰিয়াছলি হয়। গতিকে এই যোৱা কেইটা বছৰটো আছিল আৰু এই বছৰো আমাৰ 2জন ছাত্ৰই অসমীয়া দেশৰ ভিতৰত 100 মাৰ্কছ পাবলৈ সক্ষম হৈছে আৰু 39জন ছাত্ৰৰ ভিতৰত 22জনে অসমীয়া লেটাৰ পাইছে। গতিকে এইটো এটা আমাৰ কাৰণে গৌৰৱৰ খবৰ আৰু এইটো আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে ইংৰাজী মাধ্যমত পঢ়িলে অসমীয়া সাহিত্য সংস্কৃতিৰ পৰা আঁতৰি যাব, অসমীয়া সাহিত্য সংস্কৃতি তেওঁলোকে দখল নাথাকিব তেনে কোনো কথা নাই। এই কথাটো আমি প্ৰমাণ কৰিবলৈ সক্ষম হৈছোঁ। যে পঢ়াৰ গোটেই কথাটোৱে আমি কওঁ যে ভুল, যিটো আমাৰ প্ৰচলিত যিটো শিক্ষাৰ ব্যৱস্থা চলি আছে তাত মাৰ্কছটোক বেছি গুৰুত্ব দিয়া হয়। আমি কৈছিলোঁ যে স্কিলক গুৰুত্ব দিব লাগে। এটা ষ্টুডেণ্টে কিমান মাৰ্কছ পালে তাতকৈ দৰকাৰী কথাটো হ'ল তেওঁ কিমান শিকিলে আৰু বিশেষ কিছুমান আমাৰ ব্যৱস্থা আছিলে যাৰ জৰিয়তে আমি স্কিলবোৰ ডেভেলপ কৰিবলৈ চেষ্টা কৰোঁ। যে মাৰ্কছটো যেতিয়া তেওঁলোকৰ কাৰণে সাংঘাতিক ধৰণে ইম্পৰ্টেণ্ট হিচাপে আমি শ্ব' নকৰোঁ, দেখুৱাই নিদিওঁ যে মাৰ্কছ বেছি পাবই লাগিব, তেতিয়া তেওঁলোকে বেলেগ ফিল্ডতো মানে কিছু পৰিমাণে দখল ল'বলৈ। এতিয়া আমাৰ এগৰাকী ছাত্ৰীয়ে যোৱা বছৰ যিটো নেশ্যনেল গেমছ হৈ গ'ল তাত বেডমিণ্টনত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জ প্ৰাইজ পাইছে। তেওঁ আমাৰ ছাত্ৰী, তেওঁ গোটেই বছৰটোত হয়তো 2 মাহে আমাৰ বিদ্যালয়লৈ আহিছে, কিন্তু তেওঁ 80% ওপৰত মাৰ্কছ লৈ পাছ কৰিছে। তেওঁ য'তে থাকক আমি তেওঁক সহায় কৰিছোঁ, কাৰণ আমি কওঁ যে অসমক ডক্টৰ ইঞ্জিনিয়াৰ হ'লেই নহ'ব, খেলুৱৈ বা শিল্পী সাহিত্যিকো আমাক লাগিব। যে শিল্পী সাহিত্যিকসকলক পঢ়াৰ নামত ডক্টৰ ইঞ্জিনিয়াৰ কৰিবলৈ চেষ্টা কৰি থকাৰ ফলত আমি কি কৰিছোঁ, বহুত প্ৰতিভা আমাৰ ইয়াত অকালতে হেৰাই গৈছে। যে সেইখিনি আমি কৰিবলৈ লওঁ, তেওঁলোকে এনজয় কৰে। এইবাৰ ক্লাছ 10ৰ যিসকল ছাত্ৰ ছাত্ৰী, ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ পৰীক্ষা আৰু নৱেম্বৰৰ শেষত যিটো আমাৰ বছৰেকীয়া বাৰ্ষিক মানে কালচাৰেল অনুষ্ঠান হয় তাত তেওঁলোকে অনুষ্ঠান কৰিছে, তেওঁলোকে নাচিছে, গাইছে। গতিকে এইটো বেলেগ বিদ্যালয়ত কৰিবলৈ নিদিয়া সম্ভৱ নহয় বা বেলেগ অভিভাৱকেও সেই ক্ষেত্ৰত বাধা দিলেহেঁতেন, কিন্তু আমাৰ অভিভাৱকে জানে যে এইবোৰৰ মাজেদি বা তেওঁলোকে সেইটো বিশ্বাস দিবলৈ আমি সক্ষম হৈছোঁ যে এইবোৰৰ মাজেদিও সেই ল'ৰাটোৱে শিক্ষাইহে তেওঁলোকক আচলতে সঁচা অৰ্থত তেওঁলোকক সহায় কৰিব আৰু সেই বিশ্বাস ৰখাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট বেছি
গুৰুত্ব মানে কষ্ট কৰিছে, তেওঁলোকেও এটা সপোন লৈ পেলাই মানে চেষ্টা কৰি আহিছে আৰু সেই সপোন চলি আহিছে, আমি তাৰ বাবে সুখী।